আমাৰ বাৰীৰ পাছফালখন এয়া, যিহেতু মোৰ ঘৰ গাঁৱত আৰু গাঁৱৰ পৰিৱেশটো আচলতে এনেকুৱাই। পিছফালে এখন ডাঙৰ বাঁহনি আছে, আচলতে হাবি। আৰু আজিকালি প্ৰায় ডাঙৰ ডাঙৰ গছবিলাক চহৰ অঞ্চলত কাটি পেলোৱাই হৈছে। আমাৰ ফালে কিন্তু আছে, প্ৰায়খিনি মানুহে কাটিছে আচলতে। এইখন আছে আমাৰে হাবি, আমাৰ অলপ আছে ইয়াতে। আৰু এইজোপা মাটি কঁঠালৰ গছ, আনাৰস। অলপ অলপকৈ প্ৰায়খিনি বস্তু আছে বাৰীত। এইজোপা হ'ল ঔটেঙা, আৰু এইজোপা যে পাত নাই দেখিছে, এইজোপা পনিয়ল বুলি কয়। মই লাগিলে দেখুৱাম বাৰু আপোনালোকক। এয়া বাবাই বাঁহ অলপ কাটি পেলাই থৈছে, শুকাই গৈছে। এইখিনি বাৰিষা কাৰণে খৰি হ'ব। আৰু এইটো যে দেখিছে, এইটো আমাৰ পুখুৰী। মাছ আছে পিছে দেই। পানীখিনি অলপ অলপ শুকাই গৈছে, অলপ শুকাই যায় আচলতে পানী। ইয়াত অলপ জলকীয়া পুলি লগাই থোৱা হৈছে। এয়াই আমাৰ ঘৰৰ পাছফালখন। আৰু এইখিনিতে আপোনালোকক বস্তু এটা দেখাম দেই, যিহেতু বহাগ বিহু পালেহি। আৰু এয়া চাওক, আমাৰ বাৰীত কপৌ ফুল ফুলিছে। গোন্ধটো যে বহুত ধুনীয়া, বহুত ধুনীয়া গোন্ধ সঁচাকৈ দেই। এয়া আমাৰ বাৰীত কপৌ ফুল ফুলিলে, আৰু তগৰ ফুলো ফুলিছে।